তামুলপুৰত জিলাভিত্তিক সক্ষমতা নিৰ্মাণ কৰ্মশালা সম্পন্ন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ইউনিচেফৰ সহযোগত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তামুলপুৰৰ উদ্যোগত তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 31 জুলাইত এখনি জিলাভিত্তিক সক্ষমতা নিৰ্মাণ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত জৰুৰীকালীন সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয়। বানপানী আদিৰ দৰে জৰুৰীকালীন সময়ত আমাৰ শিক্ষা, স্বাস্থ্য আদিত বিৰূপ প্ৰভাৱ পৰে। তেনে সময়ত আমি কি কৰা উচিত এনে ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। বিশেষকৈ বানপানীৰ সময়ত শিশু আৰু মহিলাৰ বিভিন্ন সমস্যা, দুৰ্যোগৰ সময়ত আত্মৰক্ষাৰ বিভিন্ন উপায়, শিশুক দুগ্ধপান, জৰুৰীকালীন যোগাযোগ নম্বৰ আদিৰ ওপৰত আলোকপাত কৰা হয়। কৰ্মশালাত অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, প্ৰকল্প বিষয়া চান্দা সিং, বিটিআৰ ফেলো নীতিৰাজ চহৰীয়া আদিৰ উপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত আছিল। কৰ্মশালাত ৰীতাৰাণী দেৱী, অনিমা বসুমতাৰী, জগন্নাথ দাস আৰু আব্দুল বাছিতে প্ৰশিক্ষণ প্ৰদান কৰে। আশা এন এম আৰু আমাৰ শিক্ষকসকলো ফ্ৰণ্টলাইনত উঠাই